মোৰ মানুহজনী ইনষ্টলমেণ্ট দিবলৈ যাওঁ বুলি দিনত 10 বজাতে গৈ পিনে আজিলৈকে ঘৰলৈ অহা নাই। এতিয়া ল'ৰাজনী এৰি থৈ গৈছে আপোনাৰ 6.5 বছৰ হৈছে, ল'ৰাজনীয়ে বিচাৰি আছে। সেইটো কাৰণে যেনিবা মই কৈছোঁ আজি এজাহাৰখনো দিয়া হ'ল থানাত। সেইটোৱে মানে ক'ত আছে আনিবলৈ যেনিবা হেৰি কৰিবলৈ কৈছোঁ আৰু। মঞ্জুমণি গগৈ। কেতিয়াবা আছে মাৰ্চৰ 2 তাৰিখে মানে ইনষ্টলমেণ্ট দিবলৈ গৈছিলে মোবাইল, আজিলৈকে মানে সন্ধানহীন হৈ আছে। থানাত কেছ দিয়া হৈছে। মেৰাপানী থানা। খবৰ এতিয়ালৈকে পোৱা নাই। পৰিয়াল লোকৰ চবতে বিচাৰিলোঁ, সেইটো কাৰণে আজি মানে এজাহাৰখন দিয়া হৈছে যে ইমান মানে মৃত্যু কুটুম চব মানে দদায়েকৰ সৈতে মানে ঘূৰিলোঁ, পোৱা নাই। সেইটো কাৰণে যেনিবা আজি থানাত মানে এজাহাৰখন দিলোঁ। ক'ত আছেগৈ বোলো, ল'ৰাজনীও কান্দি আছে ধৰক তেনেকৈ আৰু। ছোৱালীজনী 6.5 বছৰ আছে। মঞ্জুমণি গগৈ। গাঁওখনৰ নাম আপোনাৰ আমাৰ এই চাওদাংপথাৰ ৰূপকুলীয়া চুক, মানে তাইৰ ঘৰ হ'ল বাইচাপতি, মানে গমাৰি বাইচাপতি। তাই মানে য'ত আছে যেনিবা ঘৰলৈ ল'ৰাজনী হেৰিত আহিবলৈ কৈছোঁ আৰু। সেইটোৱে আৰু কিনো ক'ম আৰু। বিয়া পতা আপোনাৰ আজি 7-8 বছৰ হ'ল তেনেকৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।